সত্যব্ৰত কলিতা অলপ কাৰণামাটো আপোনালোকে জানিব লাগিব সত্যব্ৰত কলিতাৰ ইতিহাস আছে যিসকলে সত্যব্ৰত কলিতাক এইটো মেছেজ দিব পাৰে বাহিৰত থাকি সাংবাদিক বন্ধুসকলে দিব সত্যব্ৰত কলিতাৰ এটা বেমাৰ আছে ইলেকশ্যন খেলা আৰু এইটো বহুত মানুহৰ ইলেকশ্যন খেলা বেমাৰ আমাৰ কমলপুৰ সমষ্টিত এনেকুৱা বহুত বুৰঞ্জী আছে এতিয়া সত্যব্ৰত কলিতাৰ কি হ'ল ইলেকশ্যন খেলা বেমাৰটো তেখেতৰ আছে 2001 তেওঁ নিৰ্বাচন খেলিলে তাৰ লগত জানে এনচিপিৰ সহায়ক অকণমান মই জনাই থৈছোঁ এইখিনি আমাৰ কাৰ্যকৰ্তা নহয় জানিব লাগিব ভোট পালে 12,000-ৰ পৰা 16,000 হাৰিল মোৰ খুৰী তেতিয়া উত্তৰ কলিতা MLA হ'ল আকৌ 6 ইলেকশ্যন কৰিলে গণ সংগ্ৰাম নে গণ কিবা এটা দল খুলি তাতেও 18,000 ভোট পালে আগতকৈ অলপ বেছি পালে হাৰিল 2015 সত্যব্ৰত কলিতাও নাজানে যে তেওঁ বিধায়ক হ'ব মুখ্যমন্ত্ৰীৰ কৃপা আমি সকলোৱে লাগি তেওঁক বিধায়ক পাতিলোঁ সব সুবিধা পালে এটা আঁচনিও আমাক দিয়া নাই কমলপুৰে সুধিব আপোনালোকে কেতিয়াবা খবৰ ল'লে এতিয়া মানুহজনক আমি চুক্তি আছিল যে 21 তেখেতে আমাক এৰি দিব 21 আমি বিধায়ক হ'লোঁ তেওঁ আমাৰ পৰা আঁতৰি গ'ল এতিয়া সেই মানুহজনৰ যিটো বেমাৰ আছে ক'ত যাব এতিয়া ক'তো নাপায় যি কংগ্ৰেছত এটাও মানুহ নাই সেইটো দলত তেওঁ এতিয়া বিধায়ক হোৱাৰ সপোন দেখিছে যিখন সভাত মোক কৈছে যে মোৰ এটা বেমাৰ আছে নিৰ্বাচন খেলা বেমাৰ সেইখন খবৰ আপুনি শেষলৈকে চাব তেওঁৰ আচলতে এটা নতুন বেমাৰ আৰম্ভ হৈছে এলজাইমাৰ তেওঁ মানে পাহৰি যায় তেওঁ ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছে সেইটোও বেলেগক সুধি ক'বলগীয়া হৈছে গতিকে তেনেকুৱা এজন মানুহৰ তেনেকুৱা এজন ব্যক্তিক প্ৰশ্নৰ উত্তৰ দিয়াটোৱে মই ভাবোঁ মোৰ কাৰণে এটা বৰ অস্বস্তিকৰ কথা কি উত্তৰ দিবলগীয়া নাই নিৰ্বাচন মানুহে খেলে তেওঁ কি কাম কৰিলে সেইটোৰ কথা কওক বিজেপিয়ে কি কৰিব বিচাৰে সেইটো কথা কওক হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁ কমলপুৰ সমষ্টিলৈ কিমান অনুদান আনিলে সেইটো কথা কওক তেওঁৰ ডাক্তৰৰ বিদ্যাটো মানে তেওঁ লৈছে তেওঁতো ডাক্তৰ হ'ব নোৱাৰে কৈছে মেডিকেলত তেওঁ বহুত ঠিকা কৰিছিলে সেইকাৰণে কিবা শিকিবও পাৰে মেডিকেলত তেওঁৰ ঠিকা কৰাৰ অভ্যাস আছে কিন্তু তেওঁ ডাক্তৰ হ'বলৈও চেষ্টা কৰিছে ইমান ডাঙৰ গঢ়িত কাম নকৰিব কমলপুৰ সমষ্টিৰ মানুহ বৰ শিক্ষিত সমাজ এখন বহুত শিক্ষিত মানুহ আছে গতিকে এখন শিক্ষিত মানুহক দিগন্ত কলিতা ডাঙৰীয়া আপুনি লজ্জিত নকৰিব আমি বৰ লাজ পাওঁ আপুনি জনপ্ৰতিনিধিটো আপোনাৰ এনেধৰণৰ আচৰণ এনেধৰণৰ কথা বতৰা কমলপুৰ সমষ্টিত শোভা নাপায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত